নমস্কাৰ মিড ডে 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডৰে জড়িত অভিযোগত আৰু সোমবাৰে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইতিমধ্যে এই কাণ্ডত জড়িত অভিযোগত 7 জনক গ্ৰেপ্তাৰ কৰিছে কিশোৰী দুগৰাকীক সন্দৰ্ভত টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত বিটিআৰৰ আইজিপি LR বিষ্ণয়ে তেওঁক জনোৱা বুলি টুইটযোগে সতৰি তেওঁ কৰিছে দেওবাৰে কিশোৰীগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে অধিক কঠোৰ কৰি তুলিছে তদন্ত প্ৰক্ৰিয়া ঘটনা সন্দৰ্ভত আজি সংবাদ মাধ্যমক অৱগত কৰিব বিটিআৰৰ আইজিপি LR বিষ্ণয়ে কোকৰাঝাৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধুপুৰীৰ চাপৰৰ হানিফ আলী আৰু কোকৰাঝাৰ জিলাৰ হালবাৰীৰ জাহানুল ইছলাম মুজাম্মেল শেখক খুটিপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলীক ইয়াৰ পিছতে হালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে নাজিবুল আলী শেখ আৰু ফৰিজুল শেখক উল্লেখযোগ্য যে দুই সম্পৰ্কীয় ভগ্নীৰ একেডাল গছতে চিপ লোৱা অৱস্থাৰ পৰা মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ জনাইছো পুনৰ এবাৰ এক ডাঙৰ খবৰ এক শেহতীয়া খবৰ এই মুহূৰ্তৰ কোকৰাঝাৰৰ অভয়াখুটি কাণ্ডত জড়িত অভিযোগত আৰু সোমবাৰে দুজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ইতিমধ্যে এই কাণ্ডত জড়িত অভিযোগত 7 জনক গ্ৰেপ্তাৰ কৰিছে কিশোৰী দুগৰাকী সন্দৰ্ভত টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ঘটনাটো ধৰ্ষণ আৰু হত্যা বুলি অভিহিত কৰিছে আৰু এই সন্দৰ্ভত বিটিআৰৰ আইজিপি LR বিষ্ণয়ে তেওঁক জনোৱা বুলি টুইটযোগে তেওঁ সতৰি কৰিছে দেওবাৰে কিশোৰীগৰাকীৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে অধিক কঠোৰ কৰি তুলিছে সম্পূৰ্ণ তদন্ত প্ৰক্ৰিয়াটো ঘটনা সন্দৰ্ভত আজি সংবাদ মাধ্যমক অৱগত কৰিব বিটিআৰৰ আইজিপিগৰাকীয়ে কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ধুপুৰীৰ চাপৰৰ হানিফ আলী কোকৰাঝাৰ জিলাৰ হালবাৰীৰ জাহানুল ইছলাম মুজাম্মেল শেখ খুটিপাৰাৰ শংকৰদেৱ বৰ্মন আৰু হৰিৰ দলৰ আলতাফ আলীক ইয়াৰ পিছতে হালবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে নাজিবুল আলী শেখ আৰু ফৰিজুল শেখক উল্লেখযোগ্য যে দুই সম্পৰ্কীয় ভগ্নীৰ একেডাল গছতে চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এপিনে কোকৰাঝাৰৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁলোকে প্ৰথমৰ পৰাই উক্ত ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ কৰি আহিছিল তেওঁ নিজেও কেইবাবাৰো ঘটনাস্থলী পৰিদৰ্শন কৰিছিল কোকৰাঝাৰ আৰক্ষীয়ে অতি সোনকালে ৰহস্য উদ্ঘাটন কৰাত কোকৰাঝাৰ আৰক্ষীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক লৰেন্স ইছলাৰীয়ে তদুপৰি গোচৰটো ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ পোষকতা কৰিছে বিধায়কগৰাকীয়ে তো প্ৰথমৰ পৰাই এটা সন্দেহ হৈছিল কিবা নহয় কিবা এটা ইয়াত ৰহস্য আছে বুলি আৰু যেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিলে তেতিয়াও আমি আছিলোঁ আমাৰ যি সন্দেহ এনেকুৱা এটা সন্দেহ আছিল যে তাত কোনোবা নিশ্চয় হত্যা কৰিছে তো আমি ধন্যবাদ জনাইছোঁ পুলিচ প্ৰশাসনক তদন্তকাৰী বিষয়াসকলক তেওঁলোকে অতি কম সময়ৰ ভিতৰতে তদন্ত কৰি পেলাই দোষীক যে চিনাক্ত কৰিছে আৰু তেওঁলোকক শাস্তি পোৱাৰ কাৰণে আইনগত যি প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াটো অতি সোনকালে সমাপ্ত কৰিব লাগে বুলি মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ লগতে দুখীয়া পৰিয়ালক যাতে চৰকাৰীভাৱেও তেওঁলোকে সাহায্য দিয়ে এই কথাও মই চৰকাৰক অনুৰোধ জনাইছোঁ এইটো মই দাবী জনাওঁ যে এইটো ফাষ্ট ট্ৰেকত বিচাৰটো হ'ব লাগে যাতে এটা উদাহৰণ হৈ যায় তেনেকুৱা দুষ্কৃতিকাৰীবিলাক তেনেকুৱা বদমাছ মানুহবিলাকে যাতে দুনাই কোনো ঠাইতে এনেকৈ কাম কৰিব যাতে নোৱাৰে তাৰ এটা জ্বলন্ত উদাহৰণ হিচাপে যেন মুখ্যমন্ত্ৰীৰ পাছতে এয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লৰেন্স ইছলাৰীয়ে আৰু এই সন্দৰ্ভত আমাক শেহতীয়াকৈ অধিক জনাব আমাৰ সাংবাদিক ৰিপুঞ্জয় নাথে ৰিপুঞ্জয় 11 জুনত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল কোকৰাঝাৰ জিলাৰ অভয়াখুটিত আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এই চাঞ্চল্যকৰ ঘটনাক ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হোৱা বুলি টুইটযোগে জানিব দিছে আৰু এই মুখ্যমন্ত্ৰীৰ ঘোষণাই সমগ্ৰ ঘটনা নতুন মোৰ দিয়া পৰিলক্ষিত হৈছে আৰু মই এতিয়া উপস্থিত আছোঁ এই ভুক্তভোগী পৰিয়ালৰ বাসগৃহত আৰু এয়া দেখিব পাইছে যে ইয়াতে সমবেত হৈছে এই ধৰণে ৰাইজ আৰু তেওঁলোকে এটা আশা কৰিছে যে যিসকল দুৰ্বৃত্ত এই ঘটনা সংঘটিত কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি ঘোষণা হ'ব লাগে কি ক'ব মুখ্যমন্ত্ৰী আজি টুইট যোগে এটা ঘোষণা কৰিছে যে এই হত্যাকাণ্ড বুলি এই ঘটনা এতিয়া আপোনালোকৰ প্ৰতিক্ৰিয়া কি আমি বিচাৰিছোঁ মানে মই ভণ্টিজনীক
মোৰ ভণ্টিগিলাকক যেনেকুৱা মানে শাস্তি দি ফাঁচি দিছিলে মই চৰকাৰৰ পৰা মই মানে বিচাৰিছোঁ মানে চৰকাৰে যে সোনকালে সেইটো মানে সিহঁতকো বেছিকৈ মোৰ ভণ্টিগিলাক যেনেকৈ শাস্তি দিছে ইয়াৰ পৰা বেছিকৈ যে সিহঁতক শাস্তি দি যে ফাঁচি দিব লাগে মই চৰকাৰৰ পৰা মই এইটো বিচাৰিছোঁ। পৰিয়ালৰ তৰফৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰিছে, কি ক'ব? ঘটনাটো সংঘটিত হ'ল, ইয়াৰ পিছত ইতিমধ্যে অভিযুক্তসকলো ধৰা পৰিছে, গতিকে আপোনালোকে কি বিচাৰে? হয়, আমি ৰাজ্যৰ তৰফৰ পৰা কৈ আছোঁ মানে সকলো মানে কিশোৰী দুজনক যেনেকৈ মানে অপদস্থ কৰি বা মানে ধৰ্ষণ কৰি সিহঁতক মানে মাৰি মানে গছত ওলমি থৈছে, ঠিক তেনেকৈ আমি ৰাজ্যৰ তৰফৰ পৰা বিচাৰোঁ যে মানে সিহঁতকো এনেকৈ মানে যাতে ফাঁচি দি সিহঁতকো এনে ওলমি থৈ দিয়ে, এইটোৱে মানে আৰু মানে অতি সোনকালে যে চৰকাৰে যে বা প্ৰশাসনে যে এই দুৰ্বৃত্তসকলক যে সোনকালে ওলাই ল'লে বা কৰায়ত্ব কৰি ল'লে, সেইটো আমি চৰকাৰক বা প্ৰশাসনক আমি অশেষ ৰাজ্যৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক বিচাৰিছোঁ ৰাইজক কৃষক মন্ত্ৰীকো মই কৈছোঁ, নিজেও কৈছোঁ যে ওই লোকবিলাক মোৰ বেটিবিলাক যিবিলাক শাস্তি কৰিছে নষ্ট কৰিছে, যেরকম মোর সাহস শতগুলো যে দুইটা যে কান্দিয়া আছিল, কত চিলা বকরা কত রকম করিয়া আছিল, সেই করিয়া কষ্ট করিয়া যেরকম মারছে তাক মুই কয়া আছো মুই যে ওই মানুষগুলো পাইলে যে ফাঁসি অর্ডার, তাহলে আমি ভাল পাইম, শান্তি লাগিব। মুখ্যমন্ত্রী যি ধৰণে তদন্ত কৰি এই ঘোষণা আগবঢ়াইছে, ইয়াক লৈ কিন্তু পৰিয়ালবৰ্গ কিছু হ'লেও সন্তোষ প্ৰকাশ কৰিছে, কিয়নো এই ক্ষেত্ৰত তদন্ত আগবাঢ়িছে আৰু এই মুহূৰ্তত পৰিয়ালৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে যিসকল অভিযুক্ত এই ধৰা পৰিছে বা যিসকল অভিযুক্ত জড়িত আছে এই সমগ্ৰ ঘটনাত তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মৃত্যুদণ্ড দিয়াৰ বাবে পৰিয়াল তথা স্থানীয় ৰাইজৰ তৰফৰ পৰা দাবী উত্থাপন কৰিছে। উপানন্দ শৰ্মা, ধন্যবাদ আপোনাক। মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ উচুপনি খহনীয়াৰ কালৰূপত আহতগুৰি বৰসত্ৰক হেৰুৱাই পেলোৱাৰ উপক্ৰম দেখি শোকত বিহ্বল হৈ পৰিছে সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী। মাজুলীৰ একমাত্ৰ কাল সংহতিৰ সত্ৰ ঐতিহাসিক আহতগুৰি বৰসত্ৰ 1642 চনতে শ্ৰীৰাম আটাই প্ৰতিষ্ঠা কৰিছিল, কিন্তু সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ একমাত্ৰ কাল সংহতিৰ সত্ৰ আহতগুৰি বৰসত্ৰলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। পূৰ্বে 9 বাৰকৈ খহনীয়াৰ কবলত পৰি সত্ৰখনৰ বহুতো অমূল্য সম্পদ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈছিল, কিন্তু এইবাৰ খহনীয়াত সত্ৰৰ লগতে সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ আৰু অৱশিষ্ট সকলো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশংকাত এনেদৰে উচুপি উঠিল সত্ৰাধিকাৰগৰাকী। এই সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰৰ কাল খহনীয়াই তেওঁৰ সেই উচুপনি বৃদ্ধি কৰি আহিছে, এতিয়াও মাৰ যোৱা নাই তেওঁৰ সেই উচুপনি। আহতগুৰি বৰসত্ৰক হেৰুৱাই পেলোৱাৰ উপক্ৰম দেখি তেওঁ শোকত ভাগি পৰিছে, বিহ্বল হৈ পৰিছে এইগৰাকী সত্ৰাধিকাৰ ৰূপচন্দ্ৰ গোস্বামী। সোমবাৰ যদি ব্ৰহ্মপুত্ৰই খহায় আমাৰ যাবলৈ কিনিও ব্যৱস্থা নাই, কাৰণ আমি আৰ্থিকভাৱে খুব দুৰ্বল। যদিহে তেওঁলোকক জীয়াই নাথাকে বাসুদেৱ মহাপ্ৰভু বা এই পুৰণা যিকেইটা বৰ্তমান সম্পদ আছে তাকো যদি আমি ৰাখিব নোৱাৰোঁ, গতিকে আমি উত্তৰ পুৰুষক কি দি যাম, সেই চিন্তাত আমি। কাজিৰঙাৰ ডিৰিং বাগিচা প্ৰাথমিক বিদ্যালয়ত বৈজ্ঞানিক পদ্ধতিৰে ঘাঁহ উৎপাদন কৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীয়ে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক যতীন বৰদলৈয়ে 2015 চনৰ পৰাই নিজ বিদ্যালয়খনত উৎপাদন কৰি আহিছে 5 বিধ ভিন্ন প্ৰজাতিৰ উন্নতমানৰ ঘাঁহ। প্ৰতি বছৰে বানৰ কবলত পৰা কাজিৰঙাৰ দাঁতি কাষৰীয়া অঞ্চলৰ বহু লোকে আশ্ৰয় লয়হি বিদ্যালয়খনৰ বান শিবিৰত, য'ত খাদ্যৰ সংকটত ভোগে বহু পশুধনে। নিজ বিদ্যালয়ত উৎপাদিত ঘাঁহ পশুধনক খুওৱাৰ উদ্দেশ্যে প্ৰতি বছৰে বিদ্যালয়খনৰ শিক্ষকগৰাকীয়ে এই ঘাঁহ উৎপাদন কৰি আহিছে। খবৰ এবাৰ হোজাইৰ লংকাৰ মাধৱদেৱ পথত নিশা বিধ্বংসী অগ্নিকাণ্ড। বালবু সিং নামৰ লোকজনৰ ঘৰত অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত যাহ যায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি। অগ্নিকাণ্ডৰ সময়ত বিস্ফোৰণ হয় ৰন্ধন গেছৰ এটা চিলিণ্ডাৰ। দুষ্কৃতিকাৰীয়ে ঘৰটোত অগ্নিসংযোগ কৰাৰ সন্দেহ কৰিছে ৰাইজে। এফালে ৰাইজে জুই নুমুৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় বুলি ৰাইজৰ অভিযোগ। খবৰ এবাৰ বশিষ্ঠৰ মহানগৰীৰ লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰত ছেনিটাইজেশ্যন কৰা হৈছে। কাৰাগাৰৰ ভিতৰত থকা 5 জন কয়দীৰ দেহত কোভিড ৰোগ দেখা দিয়াৰ পিছত প্ৰত্যেক দিনেই ছেনিটাইজৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কৰ্তৃপক্ষই। কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰভাগৰ লগতে চৌপাশ ছেনিটাইজেশ্যন কৰিছে এইদৰে লোকসকলে।
ৰাজ্যত অব্যাহত আছে হস্তি মানুহৰ সংঘাত মহানগৰীৰ সমীপৱৰ্তী চন্দ্ৰপুৰৰ পাণবাৰী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সোমবাৰে নিশা আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্য হস্তিয়ে পাণবাৰীৰ মিছামাৰী অঞ্চলৰ এটা বাসগৃহৰ লগতে এখন দোকান লণ্ডভণ্ড কৰে অঞ্চলটোৰ নমিতা বড়ো নামৰ এগৰাকী বিধৱা মহিলাৰ এটি বাসগৃহৰ লগতে মৰমী দৈমাৰী নামৰ আন এগৰাকী বিধৱা মহিলাৰ দোকান এখনত বন্য হস্তিটোৱে ধ্বংসলীলা চলায় বন্য হস্তিটোৱে দোকানখনৰ পৰা চাউল ভক্ষণ কৰাৰ লগতে দোকানখনৰ সকলো সামগ্ৰী বিনষ্ট কৰে এবাৰ খবৰ হাজোৰ বস্ত্ৰনগৰী শুৱালকুছিত কোভিডৰ গণসংক্ৰমণক লৈ কঠোৰ হৈছে জিলা প্ৰশাসন 7 দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশনা অত্যাধিক জনসমাগম হোৱা দৈনিক বজাৰ এলেকা কোভিড পৰিস্থিতিৰ বাবে সিদ্ধান্ত জিলা প্ৰশাসনৰ ৰাজ্যৰ অন্য প্ৰান্তৰ তুলনাত শুৱালকুছি অঞ্চলত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত শুৱালকুছি ডাক বঙলাত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হয় এই বৈঠকত দেওয়া হয় এই সিদ্ধান্ত এই সভাত উপস্থিত থাকে কামৰূপ জিলা উপায়ুক্তৰ লগতে হাজো চক্ৰ বিষয়া শুৱালকুছি স্বাস্থ্য বিভাগৰ কেইবাজনো চিকিৎসক পঞ্চায়ত প্ৰতিনিধিৰ লগতে অঞ্চলটোৰ গাঁওবুঢ়াসকল এই সভাৰ সিদ্ধান্ত মৰ্মে আজিৰ পৰা 21 জুনলৈ বন্ধ থাকিব শুৱালকুছিৰ দৈনিক বজাৰ এলেকা শাক-পাচলিৰ বজাৰৰ লগতে অত্যাধিক জনসমাগম হোৱা ব্যৱসায় এলেকাত থাকিব প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা খবৰ এবাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কুথৰিৰ নজানত শক্তি বিভাগৰ মৰণ ফাণ্ড বিদ্যুতৰ খুঁটাৰ বিপৰীতে হাই ভোল্টেজ তাঁৰ গছত লগালে বিদ্যুৎ বিভাগে হাই ভোল্টেজ বিদ্যুতৰ তাঁৰ পকী বিদ্যুৎ খুঁটাৰ পৰিৱৰ্তে গছত লগোৱাত আতংকত ভুগিছে এতিয়া স্থানীয় ৰাইজ যিকোনো মুহূৰ্তত গছজোপাৰ পৰা দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে নজান গাঁওবাসীয়ে স্থানীয় লোকসকলে বিভিন্ন সময়ত নগাঁও বিদ্যুৎ বিভাগক অৱগত কৰি অহাৰ পাছতো আজি পৰ্যন্ত বিভাগটোৱে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে দেবাংগনা কলিতাই লাভ কৰিলে জামিন দিল্লী উচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰিলে জামিন দেবাংগনাৰ লগতে জামিন লাভ কৰিলে নাতাশা নাৰৱালে দুয়োগৰাকী জেএনইউৰ গৱেষক ছাত্ৰী দিল্লী আৰক্ষীয়ে UAPAৰ অধীনত গোচৰ ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে 2020ৰ মে মাহত গ্ৰেপ্তাৰ কৰিছিল কা বিৰোধী প্ৰতিবাদত অংশ লৈছিল দুয়োগৰাকীয়ে আজি জামিয়া মিলিয়া ইছলামিয়া ছাত্ৰ আসিফ ইকবাল তানহাইও জামিন লাভ কৰিছে যোৱা এবছৰৰ অধিক কাল দেবাংগনা তিহাৰ জেলত বন্দী হৈ আছিল জনাইছো শেহতীয়া খবৰ মুকলি আকাশৰ তললৈ দেবাংগনা দিল্লী উচ্চ ন্যায়ালয়ে আজি প্ৰদান কৰিলে জামিন দেবাংগনাৰ লগতে জামিন লাভ কৰিলে নাতাশা নাৰৱালে দুয়োগৰাকী জেএনইউৰ গৱেষক ছাত্ৰী দিল্লী আৰক্ষীয়ে UAPAৰ অধীনত গোচৰ ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে 2020ৰ মে মাহত গ্ৰেপ্তাৰ কৰিছিল দেবাংগনা কলিতাক কা বিৰোধী প্ৰতিবাদত অংশ লৈছিল দুয়োগৰাকীয়ে আজি জামিয়া মিলিয়া ইছলামিয়া ছাত্ৰ আসিফ ইকবাল তানহাইও লাভ কৰিছে জামিন যোৱা এবছৰৰ অধিক কাল দেবাংগনা তিহাৰ জেলত বন্দী হৈ আছিল আহিছো অনেক ব্ৰেকিং নিউজলৈ উদালি কাণ্ডত পুনৰ আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জাছিমুদ্দিন বৰভূঞা ওৰফে পাপু গ্ৰেপ্তাৰ হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক খটখটিৰ পৰা গ্ৰেপ্তাৰ আনটো অভিযুক্তক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মকবুল আহমেদক এতিয়ালৈকে উদালি কাণ্ডত 34 জনক গ্ৰেপ্তাৰ কৰা হৈছে উদালি কাণ্ডৰে জড়িত 34 জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে আজি আন দুটা অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে জাছিমুদ্দিন বৰভূঞা ওৰফে পাপু হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুইজন অভিযুক্তক খটখটিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আনটো অভিযুক্তক যাৰ নাম হৈছে মকবুল আহমেদ লংকা আৰক্ষীৰ তত্ত্বাৱধানত তৎপৰতাত এই মকবুল আহমেদক গ্ৰেপ্তাৰ কৰা হৈছে এতিয়ালৈকে উদালি কাণ্ডত 34 জনক গ্ৰেপ্তাৰ ভাৰতত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত 60,471 গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 75 দিনৰ ভিতৰত সৰ্বনিম্ন কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে 1,17,525 গৰাকীয়ে লোক আৰোগ্য লাভ কৰিছে কৰোনাৰ পৰা সোমবাৰে 2627 গৰাকী কৰোনা আক্ৰান্তৰ মৃত্যু হোৱাৰ খবৰ কৰোনা সংক্ৰমণৰ হাৰ 3.45% কৰোনাৰ পৰা আৰোগ্যৰ হাৰ 95.64% পুনৰবাৰ জনাইছো এবাৰ ভাৰতত কৰোনাৰ সংক্ৰমণৰ হাৰ ক্ৰমাৎ হ্ৰাস পাইছে যি এটা সুখবৰ দেশবাসীৰ বাবে বিগত 24 ঘণ্টাত 60,471 গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 72 দিনৰ ভিতৰত সৰ্বনিম্ন কৰোনা আক্ৰান্তৰ সংখ্যা এদিনতে 1,17,525 গৰাকী লোক কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে সোমবাৰে 2,627 গৰাকী লোক কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে কৰোনা সংক্ৰমণৰ হাৰ 3.45% কৰোনাৰ পৰা আৰোগ্যৰ হাৰ 95.64% ৰাজ্যত কোভিড মহামাৰীৰ সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়ত বজাৰত এবিধ বিশেষ গছে ব্যাপক চাহিদা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহু বেমাৰৰ মহৌষধি হিচাপে পৰিচিত গিলয় নামৰ এই গছবিধ
বন আৰু PNRD বিভাগৰ উদ্যোগত আৰু সোণাপুৰ খণ্ড উন্নয়ন বিষয়া আৰু সোণাপুৰ পঞ্চায়ত সভাপতিৰ সহযোগত গিলৈ ভিলেজ নিৰ্মাণৰ প্ৰচেষ্টা চলি আছে। কচুতলি গাঁৱত ৩৫০০ লোকক এই গছৰ পুলি বিতৰণ কৰে আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ৰাইজক অৱগত কৰে। কৰোনা মহামাৰীৰ সময়ত এই গিলৈ উদ্ভিদবিধৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে বজাৰত। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে বহু বেমাৰৰ মহৌষধি হিচাপে পৰিচিত হৈছে গিলৈ নামৰ এই গছবিধ। বন আৰু PNRD বিভাগৰ উদ্যোগত আৰু সোণাপুৰ খণ্ড উন্নয়ন বিষয়া আৰু সোণাপুৰ পঞ্চায়ত সভাপতিৰ সহযোগত গিলৈ ভিলেজ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। কচুতলি গাঁৱত ৩৫০০ লোকক এই গছৰ পুলি বিতৰণ কৰে আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে তেওঁলোকে অৱগত কৰে। খানাপাৰাৰ দেৱনগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰক্ষী জিলা প্ৰশাসন বন বিভাগে চলাইছে উচ্ছেদ অভিযান। কৰোনা আৰু আংশিক লকডাউনৰ সুযোগ লৈ অবৈধভাৱে সাজিছিল ঘৰ। চেগুন গছ কাটি নিৰ্মাণ কৰিছিল 10ৰ পৰা 15টাকৈ ঘৰ আৰু সম্প্ৰতি এতিয়া উচ্ছেদ অভিযান চলিছে খানাপাৰাৰ দেৱনগৰত। আৰক্ষী জিলা প্ৰশাসন বন বিভাগে চলাইছে উচ্ছেদ অভিযান। কৰোনা আৰু আংশিক লকডাউনৰ সুযোগ লৈ অবৈধভাৱে সাজিছিল এই ঘৰসমূহ। চেগুন গছ কাটি নিৰ্মাণ কৰিছিল তাত 10ৰ পৰা 15টাকৈ ঘৰ। অৱশেষত প্ৰশাসনৰ হাতোৰা পৰিল এই অবৈধ নিৰ্মাণ কৰা ঘৰসমূহত। এয়া খানাপাৰাৰ দেৱনগৰত প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ খবৰ। আৰক্ষী জিলা প্ৰশাসন আৰু বন বিভাগে চলাইছে উচ্ছেদ অভিযান। কৰোনা আৰু আংশিক লকডাউনৰ সুযোগ লৈ অবৈধভাৱে সাজিছিল ঘৰ। চেগুন গছ কাটি নিৰ্মাণ কৰিছিল 10ৰ পৰা 15টাকৈ ঘৰ। শেহতীয়া খবৰ জানিবৰ বাবে আমি ফোনযোগে সংযুক্ত হৈছোঁ। আমাৰ সৈতে সংযুক্ত হৈছে সাংবাদিক আমাৰ হীৰকজ্যোতি মালাকৰ। হীৰক, অবৈধভাৱে সাজিছিল কৰোনা আৰু লকডাউনৰ সুযোগ লৈ শেহতীয়া কি খবৰ আছে আপোনাৰ হাতত? হয় ইতিমধ্যে আপোনালোকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে এই দৃশ্য হৈছে খানাপাৰাৰ যি দেৱনগৰ আছে দেৱনগৰ দৃশ্য। আৰু এই দেৱনগৰ দৃশ্য যিবোৰ ঘৰ প্ৰত্যক্ষ কৰিছে আপোনালোকে উচ্ছেদ চলোৱা ঘৰসমূহ, এই ঘৰসমূহ হৈছে আংশিক লকডাউন আৰু কৰোনাৰ সময়ত যিহেতু একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰিছিল আৰু সেই লোকসকল ৰাতিৰ ভিতৰতে এই ঘৰসমূহ নিৰ্মাণ কৰিছিল। এটা ৰাতিৰ ভিতৰতে এখন গাঁও হিচাপে পৰিগণিত হৈছিল 10ৰ পৰা 15টা বাসগৃহ। এই বাসগৃহসমূহ যিহেতু প্ৰশাসনে আজি উচ্ছেদ চলোৱা দেখিবলৈ পোৱা যায়। প্ৰশাসনৰ লগতে বন বিভাগ, আৰক্ষী আৰু অৰ্ধসামৰিক লোকৰ যৌথভাৱে যি অভিযান চলিছিল সেই অভিযানত ইতিমধ্যে এই উচ্ছেদ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই উচ্ছেদ কালত যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহসমূহ সম্পূৰ্ণ ভাঙি দিয়া হৈছে আৰু যিসকল তাত বাসবাস কৰিছিল লোকসকল, সেই বাসবাস কৰা লোকসকলক অন্য স্থানলৈ যাবলৈ ইতিমধ্যে নিৰ্দেশ জাৰি কৰা হৈছে। আৰু মই ক'ব বিচাৰিম যে এই যিসকল লোকে এই বাসগৃহসমূহ নিৰ্মাণ কৰিছিল সেই বাসগৃহসমূহ নিৰ্মাণ কৰা লোকসকল আছিল মিচিং সম্প্ৰদায়ৰ লোক। এই মিচিং সম্প্ৰদায়ৰ লোকসকলে 10 পৰা 15 দিন ধৰি সেই স্থানত বসবাস কৰিছিল আৰু বসবাস কৰাৰ পিছতে এখন গাঁও হিচাপে পৰিগণিত হৈছিল। বিশেষকৈ জোনাই, ধেমাজি, লখিমপুৰ এনেধৰণৰ যিবোৰ জিলা আছে সেই জিলাসমূহৰ পৰা এই লোকসকল আহিছিল আৰু লোকসকল আহি এই বসতি স্থাপন কৰিছিল। আৰু ইতিমধ্যে কেনেকৈ আহিব পালে ইয়ালৈ আচলতে অঞ্চল এটা কেনেকৈ আহিব পালে? একচুৱেলি এতিয়া তেওঁলোকে কামৰ অনুসন্ধানত আহে ইয়াতে, যিহেতু লকডাউন আপোনালোকে সকলোৱে জানে, কাম নাই, কাম বিচাৰি আহে গুৱাহাটীত। তেনেকৈ তেওঁলোকে ইয়াতে বসবাস কৰিব আহিছে। কেইটামান আছিলে পৰিয়াল? 10টা বুলি শুনিছোঁ। আৰু এটা কথা শুনিব পাইছোঁ যে যিহেতু লকডাউন তেওঁলোকে ভাড়া ঘৰত আছিল, এতিয়া কাম নাই, ভাড়া দিবলৈ পইচা নাই, তেওঁলোকে ইয়ালৈ অহা বুলি গম পাইছোঁ। প্ৰশাসনে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে? হয়, প্ৰশাসনে নিজে আহি আমাৰ লগত আলোচনা কৰিছে। এই আলোচনা মৰ্মে আমি তেওঁলোকৰ লগত সহযোগ কৰি ঘৰখিনি ভাঙি দিছোঁ। গোটেইকেইটা ঘৰ উচ্ছেদ কৰা হৈছে? হয়, গোটেইখিনি ঘৰ এতিয়া উচ্ছেদ কৰি দিয়া হৈছে। আৰু কথাও দিছোঁ যে তেওঁলোকক আমি কথা দিছোঁ যে আমি ধুনাইত ইয়াতে কোনো প্ৰৱেশ কৰিব নিদিওঁ। তেওঁলোক এতিয়া ক'ত যাব বা কি কৰিব এনেধৰণৰ কিবা আপোনালোকে কথা পাতিছে নেকি তেওঁলোকৰ লগত? নাই, এতিয়ালৈকে তেওঁলোকে আমাক কথা পতা নাই। হীৰক, গতিকে আমি প্ৰতিক্ৰিয়া এইমাত্ৰ গম পালোঁ যে তেওঁলোকে কৈছে যে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক ক'ত ৰখা হ'ব সেই সন্দৰ্ভত এতিয়ালৈকে কথা পতা নাই। কিন্তু আপুনি শেহতীয়াকৈ কিবা খবৰ লাভ কৰিছে নেকি হীৰক?
হয়, এই মুহূৰ্তলৈকে জানিব পৰা নহয় আচলতে ক'ত তেওঁলোকক সংস্থাপন কৰা হ'ব এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই। কিন্তু তেওঁলোকক যিহেতু নিৰাপদ স্থানত অথবা তেওঁলোকক অন্য স্থানলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে আৰু তেওঁলোকে যিহেতু অবৈধভাৱে বাসবাস কৰিছিল যি দেৱনগৰ আছিল এই দেৱনগৰত আৰু কৰোণা আৰু আংশিক লকডাউনৰ সুযোগ গ্ৰহণ কৰি তেওঁলোকে এটা ৰাতিতেই এই বাসগৃহসমূহ গঢ় লৈ উঠিছিল, যাৰ ফলত স্থানীয় লোকে অভিযোগ কৰিছিল বহু সময়ত যিসকল লোক 10 পৰা 15 বছৰ ধৰি এই স্থানত বাসবাস কৰি আছিল তেওঁলোকে অভিযোগ কৰিছিল আৰু অভিযোগৰ ভিত্তিত আজি জিলা প্ৰশাসন, আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বন বিভাগ লগতে চাৰ্কুল অফিচৰ যিসকল বিষয়া আছিলে বিষয়াসকলৰ উপস্থিতিত এই উচ্ছেদ চলোৱা হয়। আৰু উচ্ছেদ কালত যিহেতু 10 পৰা 15টা বাসগৃহ আছিলে সেই বাসগৃহ ইতিমধ্যে উচ্ছেদ কৰা তেওঁলোকে ভিজিট কৰিলে আমি দেখিলোঁ ইয়াত প্ৰায় নতুনকৈ নিশ্চয় আমাৰ হাতলৈ প্ৰতিক্ৰিয়া আহি পৰিছে হীৰকজ্যোতি মালাকৰ, আপুনি অকণমান লাইনত থাকক, আমি নিশ্চয় আপোনাৰ ওচৰলৈ আহিম পৰৱৰ্তী। ইতিমধ্যে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত লগ লাগি এভিকশ্যনৰ কাৰণে আমি অলৰেডি ব্যৱস্থা কৰিছোঁ। আজি এভিকশ্যন চলি আছে। ক'ৰ পৰা আহিছিলে আচলতে মানুহবোৰ? তেখেতসকলক আমি সোধপোছ কৰাটো আমি দেখা পালোঁ তেওঁলোক মিচিং সম্প্ৰদায়ৰ লোক, জোনাই, ধেমাজি সেই জিলাখনৰ পৰা আহিছে। এই মাটিখিনি কিহত আমচাং অভয়াৰণ্যত পৰে নে? এই ক্ষেত্ৰত এইটো চাবজুডিচ হৈ আছে, হাইকোৰ্ট অনাৰেবল হাইকোৰ্টে এইটো চাই আছে, কিন্তু আমাৰ ৰেভিনিউ ৰেকৰ্ড মতে আমাৰ ফৰেষ্ট লেণ্ড বুলি লিখা আছে। মানে আমচাং অভয়াৰণ্যৰ ভিতৰত পৰে নে অকল ফৰেষ্ট লেণ্ড? ফৰেষ্ট বুলি লিখা আছে আমাৰ ফৰেষ্ট লেণ্ড। ফৰেষ্টৰ মাটি বুলি কৈছে হীৰকজ্যোতি মালাকৰ, তেওঁলোকে কৈছে যে অভয়াৰণ্যৰ ভিতৰত নপৰে, ফৰেষ্টৰ মাটি। তো শেহতীয়াকৈ আৰু কি খবৰ আছে আপোনাৰ হাতত? হয়, নিশ্চয়কৈ আপোনালোকে যিহেতু ইতিমধ্যে শুনিছে যে এইসমূহ হৈছে বন বিভাগৰ লোকৰ মাটি আৰু যিহেতু বন বিভাগৰ এই মাটিসমূহতে অবৈধভাৱে গঢ় লৈ উঠিছিল বাসগৃহসমূহ আৰু তাৰে পিছতে আজি অভিযোগৰ ভিত্তিত স্থানীয় লোকল যিসকল আছে সেই লোকসকলৰ অভিযোগৰ ভিত্তিত এই উচ্ছেদ চলোৱা হয়। আচলতে এই তেওঁলোকে যি স্থানীয় লোকসকল আছিলে স্থানীয় লোকসকল বহুত দিনৰ পৰা অভিযোগ কৰিছিল যে ইয়াত 10 পৰা 15 ঘৰ মানুহ অবৈধভাৱে বসবাস কৰি আছে আৰু তেওঁলোকে যিহেতু মই পূৰ্বতো কৈছোঁ এতিয়া উল্লেখ কৰিম যে আংশিক লকডাউন আৰু কৰোণাৰ সময়ত এই সমূহ ঘৰ গঢ় লৈ উঠিছে। আচলতে তেওঁলোকৰ সংকটৰ সময়ত যিহেতু তেওঁলোকে জোনাই, ধেমাজি আদি যিবোৰ জিলা আছে সেই জিলাসমূহৰ পৰা আহিছিল আৰু তেওঁলোকৰ হাতত কোনো কাম নাছিল আৰু কাম নথকাৰ বাবে তেওঁলোকে এই স্থানতে বসবাস কৰিবলৈ আৰম্ভ কৰিছিল। আৰু কিছুসংখ্যক লোক এনে আছে এই ঘৰসমূহৰ ভিতৰত যিসমূহ লোকে ভাড়াঘৰত আছিলে আৰু কিন্তু ভাড়া দিবলৈ তেওঁলোকৰ এই কৰোণা কালৰ সময়ছোৱাত ভাড়া দিবলৈ তেওঁলোকৰ সমৰ্থন নাই আৰু সমৰ্থন নোহোৱাৰ বাবে তেওঁলোকে ৰাতিৰ ভিতৰতে আহি এই ইয়াত ঘৰসমূহ সাজিছিল আৰু তাৰ পিছৰ পৰা তেওঁলোকে বসতি স্থাপন কৰিবলৈ লৈছে। আৰু স্থানীয় লোকসকলে এটা কথা স্পষ্টকৈ কৈছে যে এই মুহূৰ্তত তেওঁলোকক যিসকল প্ৰশাসনৰ লোক আছিলে সেই লোকসকলে তেওঁলোকক অন্য স্থানলৈ যাবলৈ নিৰ্দেশ দিছিলে, কিন্তু তেওঁলোকক ক'ত সংস্থাপন কৰা হ'ব বা তেওঁলোকে ক'লৈ যাব এই মুহূৰ্তলৈকে কোনো ধৰণৰ তথ্য লাভ কৰা নাই। কিছুমান পূৰ্বে যিহেতু উপায়ুক্ত আহি ইয়াত উপস্থিত হৈছিল আৰু উপায়ুক্ত তেওঁলোকক যাবলৈ নিৰ্দেশ দিছে আৰু সমগ্ৰ যি অঞ্চলটো আছে দেৱনগৰ এই অঞ্চলটো পৰিদৰ্শন কৰিছিল আৰু পৰিদৰ্শনৰ পিছত তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আচলতে পুৱাৰ ভাগৰ পৰা এই উচ্ছেদ চলিছে, পুৰা 9:30 বজাৰ পৰাই আৰক্ষী প্ৰশাসনৰ লোকৰ লগতে বন বিভাগৰ লোক আহি ইয়াত উপস্থিত হৈছিল আৰু এই মুহূৰ্তলৈকে জানিব পৰা অনুসৰি 15টা বাসগৃহৰ ভিতৰত 8 বা 9টা বাসগৃহ ইতিমধ্যে উচ্ছেদ চলোৱা হৈছে আৰু বাকী থকা যিকেইটা বাসগৃহ আছে পাহাৰৰ অঞ্চলৰ এই বাসগৃহসমূহ কিছুমান পিছতে আন বাসগৃহসমূহ উচ্ছেদ কৰা হ'ব। সম্পূৰ্ণৰূপে এই 10 পৰা 15টা যি অবৈধ বাসগৃহ আছে সেই বাসগৃহসমূহ উচ্ছেদ কৰা হ'ব। মই পূৰ্বতো কৈছোঁ, এতিয়া আৰু এটা কথা উল্লেখ কৰিম যে মিচিং সম্প্ৰদায়ৰ এইসকল লোক আছে, এই মিচিং সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিনৰ পৰা বসবাস কৰি আছিলে এই পাহাৰখনত। যিসকল লোক আছে সেই মিচিং সম্প্ৰদায়ৰ লোক আৰু যিবোৰ মই জিলা উল্লেখ কৰিলোঁ সেই জিলাসমূহৰ পৰা সেই আন মিচিং সম্প্ৰদায়ৰ লোকসকল আহিছিল। আচলতে কৰোণা সময়ত সংকট কঢ়িয়াই অনাৰ ফলত তেওঁলোকক ঘৰ ভাড়া দিবলৈ সমৰ্থন আছিল বা অন্যান্য সমৰ্থন আছিলে, সেইবাবে তেওঁলোকে ইয়াত বসতি স্থাপন কৰিবলৈ লয়। সেই বসতি স্থাপন কৰাৰ কথা স্থানীয় লোকে গম পোৱাৰ পিছত এই অভিযোগ উত্থাপন কৰি জিলা প্ৰশাসনক আৰু অভিযোগৰ ভিত্তিত প্ৰশাসনে তেওঁলোকৰ ওপৰত উচ্ছেদ অভিযান চলাইছে। ধন্যবাদ জনাইছোঁ হীৰকজ্যোতি মালাকৰ এইখিনি খবৰৰ বাবে। পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে সংযুক্ত হ'ম অধিক খবৰৰ বাবে। আমি জনালোঁ যে খানাপাৰাৰ দেৱনগৰ প্ৰশাসনৰ এইধৰণে উচ্ছেদ অভিযান চলিছে আৰু আৰক্ষী জিলা প্ৰশাসনে বন বিভাগে চলাইছিল এই উচ্ছেদ অভিযান আৰু কৰোণা আৰু আংশিক লকডাউনৰ সুযোগ লৈ অবৈধভাৱে সাজিছিল ঘৰ, চেগুন গছ কাটি নিৰ্মাণ কৰিছিল 10 পৰা 15টা ঘৰ। প্ৰশাসনৰ অভিযান চলি আছে আৰু তেওঁলোকক উচ্ছেদ অভিযানো তেওঁলোকে অব্যাহত ৰাখিছে।